নমস্কাৰ, মই ডক্টৰ হিৰেণ গগৈ। আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছো পলিচিষ্টিক অভেৰী। সকলোৰে মুখত শুনা যায় মোৰ পলিচিষ্টিক অভেৰী আছে, পলিচিষ্টিক অভেৰী আছে। আহক জানো তাৰ বিষয়ে আজি কিছু অলপ কথা। পলিচিষ্টিক অভেৰী হ'ল আমাৰ জৰায়ুৰ কাষত থকা ডিম্বাশয় দুটাৰ যিখিনি ডিম্বাণুখিনি গঠন হোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো মাজতে ৰৈ যায়। গতিকে মাজতে ৰৈ গ'লে সেইখিনি পানী জমা হৈ কিছুমান চিষ্টৰ আকাৰত গোলাকাৰ কিছুমান চিষ্ট দুয়োকাষে প্ৰায় 15 পৰা 20টা মান ৰৈ যায় আৰু এইখিনিয়ে ভৱিষ্যতে নতুন ডিম্বাণু গঠন হোৱাত বাধা দিয়ে। তেতিয়া নতুন ডিম্বাণু গঠন নহলে মানে মহিলাগৰাকীৰ মাহেকীয়াৰ খেলিমেলি হ'ব পাৰে আৰু তেওঁ যেতিয়া মাহেকীয়া হয় খুব বেছি ব্লিডিং হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈ থাকে আৰু ভৱিষ্যত জীৱনত তেওঁ বিয়া হোৱাৰ পিছত গৰ্ভধাৰণৰ সমস্যা দেখা দিব পাৰে। এতিয়া এই বেমাৰটো হোৱাৰ প্ৰধান কাৰণেই হ'ল আমাৰ কিছুমান চৰ্বিজাতীয় খাদ্য, কমকে এক্সাৰচাইজ কৰা বা কম পৰিমাণে অলপ জেনেটিক ডিছঅৰ্ডাৰ, মানে মাক দেউতাকৰ যদি ডায়েবেটিছ আৰু হাই প্ৰেছাৰ থাকে তেনেহ'লে জীয়েকৰ এই পলিচিষ্টিক হোৱাটো সম্ভাৱনা বেছি থাকে। এতিয়া আহকচোন জানো ইয়াৰ চিমটম বা লক্ষণসমূহ কি কি। প্ৰথমতেই মাহেকীয়াটো খেলি মেলি হ'ব পাৰে। নৰ্মেল মাহেকীয়া হ'ল 21 পৰা 35 দিনৰ ভিতৰত হয়, কিন্তু ই 35 দিনতকৈ ওপৰ হৈ গ'লে বা যেতিয়া ব্লিডিং হয় 7 দিনতকৈ যদি বেছি থাকে বা যেতিয়া ব্লিডিং হ'ব দিনতে more than 80 মিলিলিটাৰ মান হয় বা তেওঁ মহিলাগৰাকীয়ে যদি 2টা বা তাতকৈ অধিক পেট সলনি কৰিব লাগে তেনেহ'লে তাক আমি মাহেকীয়াটো খেলি মেলি হোৱা বুলি কওঁ। এই খেলি মেলি হোৱাৰ কাৰণ হৈছে মূলতঃ PCO। ইয়াৰ পিছতেই মুখত কিছুমান পিম্পল হ'ব পাৰে। ইয়াৰ পিছতেই মুখত কিছুমান দাঢ়ি বা মানে গোটেই হাতত কিছুমান নোম বেছিকে থাকিব পাৰে। ইয়াৰ পিছতেই মহিলাগৰাকী ডিঙিৰ পিছফালে কলা দাগ পৰিব পাৰে। ইয়াৰ পিছতেই মহিলাগৰাকীৰ খুব বেছি শকত হৈ যাব পাৰে খুব কম দিনৰ ভিতৰত। ধৰি লওক 1 মাহ, 2 মাহ, 6 মাহৰ ভিতৰত খুব শকত হৈ যাব পাৰে। ইয়াৰ পিছতে তেওঁ মাহেকীয়াৰ হ'লে খুব বেছি ব্লিডিং হ'ব, তেওঁৰ হস্পিটেল যাব লাগিব বা এনিমিক হৈ যাবগে, দুৰ্বল হৈ যাব বা মেডিচিন খাব লাগিব। যেতিয়া মেন্স হ'বলৈ হ'লে মেডিচিন খাইহে মেন্স হ'ব, এনেকুৱা ধৰণৰ হ'ব পাৰে। তেওঁ যেতিয়া অবেচিটি হ'ব বা তেওঁ কেতিয়াবা ৰাতি শোৱাৰ সময়ত নাকটো বন্ধ হৈ যোৱা যেন লাগিব, ঘপককে সাৰ পাই যাব। গতিকে বাৰে বাৰে শোৱাৰ সময়ত তেওঁৰ নাকটো বন্ধ হৈ যোৱাৰ কাৰণে তেওঁৰ টোপনি কম হ'ব। টোপনি কম হ'লে দিনত টোপনি লাগি থাকিব। ইয়াৰ পিছতে তেওঁ খুব ডিপ্ৰেশ্যনত গুচি যাব পাৰে, মনটো ভাল লাগি নাথাকিব আৰু খোৱাৰ হেবিটটো বাঢ়ি যাব। মানে বেছিকে ধৰি লওক বাহিৰত খাব আৰম্ভ কৰিব, ঘৰত খাই ভাল নাপাব আৰু নিজৰ শৰীৰৰ ইমেজটোক লৈ তেওঁ এটা নিজকে হীনমান্য ভোগ কৰিব। এই বডিৰ মানে ইমেজটো হীনমান্যতাৰ ভোগাৰ কাৰণে তেওঁৰ এটা ডিপ্ৰেশ্যন আহিব পাৰে ভৱিষ্যতে আৰু তেওঁৰ এইখিনিয়ে খং উঠি থাকিব, ঘনাই ঘনাই খুব খং উঠি থাকিব মহিলাগৰাকী। গতিকে এইখিনি সমস্যা ভৱিষ্যতে তেওঁৰ বিয়াৰ পিছত ইনফাৰ্টিলিটি বা বন্ধ্যাত্ব সমস্যা হ'ব পাৰে, তেওঁ হাৰ্টৰ অসুবিধা হ'ব পাৰে বা কেতিয়াবা হাৰ্টৰ ডিজিজ বা ষ্ট্ৰক হ'ব পাৰে, কলেষ্টৰল বাঢ়ি যাব তেওঁৰ। শেষত কেতিয়াবা তেওঁৰ মাহেকীয়াৰ ভালকে নোহোৱাৰ কাৰণে ডিম্বাণুখিনি গঠন নহ'ব পাৰে বা কেতিয়াবা তেওঁৰ ডায়েবেটিছটো বাঢ়ি যায়, ডায়েবেটিছ বা চুগাৰটো বাঢ়ি যায়। ইয়াৰ পিছতে কলেষ্টৰলটো বেছি বাঢ়ি যায়। এইখিনিয়ে হ'ল পলিচিষ্টিক অভেৰীৰ কনচিকুৱেঞ্চ বা ভৱিষ্যতে হ'ব পৰা কিছুমান বেয়া বেমাৰ বুলিয়ে কৈছো। ইয়াৰ পিছতে ইয়াকনো আপুনি যেতিয়াই আপুনি গম পাইছে যে আপোনাৰ পলিচিষ্টিক অভেৰী হৈছে, আপুনি কেনেধৰণে তাক বাধা দিব। বাধা দিবলৈ হ'লে প্ৰথমতে আপুনি কিছুমান ষ্ট্ৰেটেজি বনাব লাগিব। ষ্ট্ৰেটেজিবিলাক আপুনি এপ্লিকেশ্যন কৰিব লাগিব, মানে কাৰ্যক্ষম কৰিব লাগিব। তাৰপিছতে আপুনি সেইখিনি আকৌ ৰিএছেছ কৰিব লাগিব। ৰিএছেছ কৰি পিনি আকৌ আগৰ যদি খোৱাৰ হেবিটটো আকৌ ঘূৰি আহিছে সেইখিনি প্ৰিভেণ্ট কৰিব লাগিব। এক্সাৰচাইজটো কণ্টিনিউ কৰিব লাগিব।
এতিয়া মই কম কেনেধৰণে আপুনি পলিচিষ্টিক অভেৰীটো অহা প্ৰথমতেই বাধা দিব বা আপোনাৰ অলৰেডি হৈ গৈছে আপুনি সেইটো কেনেকৈ নিজৰ আগৰ অৱস্থালৈ ঘূৰাই নিব। প্ৰথম কথা হ'ল আপুনি খোৱাটো চকু ৰাখিব লাগিব। আপুনি যিমান খায় তাৰ আধা কৰি দিয়ক। আমাৰ শৰীৰত লাগে দিনত প্ৰায় ধৰি লওক 1200 কিলো কেলৰি মান লাগে। আপুনি 500 কিলো কেলৰি মান আপুনি খাব পাৰে। ইয়াৰ পিছতে আপুনি চুগাৰ, তেল, ফেটি ডায়েট এইখিনি কমকে খাব। ইয়াৰ পিছতে ফাইবাৰ বা আঁহজাতীয় বস্তু থকা খাদ্য আপুনি বেছিকৈ খাব। ইয়াৰ পিছতেই আপুনি এক্সাৰচাইজ মানে শাৰীৰিক অনুশীলন, আপুনি যদি খুব মাইল্ড ধৰণৰ এক্সাৰচাইজ কৰে তেনেহ'লে দিনত 50 মিনিট, সপ্তাহত 5 দিন তেনেকৈ কৰিব পাৰে। আৰু যদি খুব হেভি এক্সাৰচাইজ কৰে আপুনি 30 মিনিট দিনত 5 দিন কৰিব পাৰে। ইয়াৰ পিছতে আপুনি ৰাতিপুৱা খোজ কাঢ়িব পাৰে। খোজ কাঢ়িবলৈ আপুনি অলপ জোৰেৰে খোজ কাঢ়িব লাগে যাতে শৰীৰত ঘামটো ওলাই যায় আৰু প্ৰায় 45 মিনিট মান আপুনি সপ্তাহত 5 দিন মান খোজ কাঢ়িব পাৰে। ইয়াৰ পিছতে আপুনি ইণ্টাৰমিটেণ্ট ফাষ্টিং। ইণ্টাৰমিটেণ্ট ফাষ্টিং মানে হ'ল আপুনি আজি ৰাতি ভাত এসাঁজ নাখালে বা আপুনি ৰাতিপুৱা খাই আহিলে দিনত একো নাখালে ৰাতি এসাঁজ খালে বা আপুনি যিটো নৰ্মেল ৰুটিন হয় তাৰ মাজতে এসাঁজটো আপুনি নাইকিয়া কৰি দিলে। তেনেকৈ সপ্তাহত 2 দিন কৰক। তেনেধৰণে আপুনি ইণ্টাৰমিটেণ্ট ফাষ্টিংটো কণ্টিনিউ কৰিব পাৰে। এইখিনিয়ে হ'ল লাইফষ্টাইল মডিফিকেশ্যন বা ইফেক্টিভ ইণ্টাৰভেনশ্যন টু প্ৰিভেণ্ট PCOS। এইখিনি কথাৰ ওপৰত যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ হোৱাটছএপ নাম্বাৰত আপোনালোকে মেছেজ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 8472049755। মই হোৱাটছএপত আপোনালোকৰ সমস্যাসমূহৰ সমাধান যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম। মোৰ ফোনত কথা পাতিবলৈ সময় কম থাকে, গতিকে মই ফোন ধৰিবলৈ অসুবিধা পাওঁ। আপোনালোকে যদি বেলেগ ডক্টৰকো দেখুৱাই আছে কোনো অসুবিধা নাই, আপোনালোকে মোক মেছেজ কৰিব পাৰে, আপোনালোকৰ সমস্যাসমূহ মোক জনাব পাৰে। আপোনালোকৰ সমস্যাসমূহৰ সুদুত্তৰ দিবলৈ মই চেষ্টা কৰিম। আপোনালোকক যিমান পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ কিবা অসুবিধা হ'লে মোক নিশ্চয় আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিব। ধন্যবাদ।